আসামিজ ব্লগৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় তোমালোক সকলো ভালে আছে, ভালে থকাটো বিচাৰো। তো তোমালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি গম পাইছা ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। অৱশেষত তোমালোকেতো গমেই পালা তোমালোকৰ পৰীক্ষাৰ ফলাফল ৰিজাল্ট কেতিয়ালৈ দিব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী ডাঙৰীয়া এতিয়া ক'লে। যিহেতু এতিয়া বহুতৰে তোমালোকৰ মনত এটাই প্ৰশ্ন হৈছিলে কেতিয়ালৈ দিব, কি হ'ব তোমালোকে চিন্তা কৰি আছিলা। এতিয়া কথাটো হ'ল কি তোমালোকে নিশ্চিত থাকিব পাৰিছা যে এতিয়ালৈকে তোমালোকৰ সেইখিনি ফলাফল কেতিয়ালৈ দিব। এতিয়া কথাটো হ'ল যে এই যে ফলাফল দিব তোমালোকৰ ফলাফল কেনেদৰে চাবা বা কি সেই সকলোখিনি কথাটো গম পাইছা। অহা 28 তাৰিখে দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। তো কি হ'ব কি নহ'ব গেছ মাৰ্ক এইখিনিক দিয়াক লৈ তোমালোকে বহুতখিনি কৈ আছিলা মই গেছ মাৰ্ক ইংৰাজীত পাম নাপাম, অসমীয়াত পাম নাপাম। এই সকলোখিনি বিষয়ৰ ওপৰতে আজি ভিডিঅ'টো জৰিয়তে তোমালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই তোমালোকে কমেণ্টৰ জৰিয়তে তোমালোকে লিখিবা, মন্তব্য কৰিবা। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। এতিয়া কথাটো হ'ল যে গেছ মাৰ্ক তোমালোকে কোনসকলে পাবা, কি হ'ব, মই পাম নে নাপাম। এতিয়া গেছ মাৰ্ক দিয়াক লৈ তোমালোকৰ এইখিনি গাইডলাইন থাকে, গাইডলাইনখিনি তোমালোকে নিশ্চয় গম পোৱা কেনেকুৱা কি হয়। গাইডলাইনখিনিৰ ওপৰত তোমালোকৰ ভিত্তি কৰি দিব। এতিয়া কথাটো হ'ল কি কিছুমানে এনেকুৱা ধৰণৰ হয় ছেকেণ্ড ডিভিজন মাৰ্ক পায়, কিন্তু তথাপিতো তেওঁলোকে কি হয় গেছ মাৰ্ক নিদিয়ে, তেওঁলোকে নাপায়। এতিয়া কথাটো হ'ল কি গেছ মাৰ্ক যিহেতু পাবৰ বাবে এটা নিৰ্দিষ্ট নিৰ্ধাৰণ কৰি থোৱা থাকে যে কিমানটো নম্বৰৰ পৰা তোমালোকক গেছ মাৰ্ক দিব পৰা হ'ব। সেয়া লাগে অসমীয়া হওক বা ইংৰাজী হওক বা যিয়ে নহওক। এতিয়া কথাটো কি ছেকেণ্ড ডিভিজন কিছুমান মাৰ্ক পোৱাৰ পাছতো নাপায়, এইকাৰণে যে বাকীকেইখনত বহুত বেছি পালা। যেতিয়া গেছ মাৰ্ক যিখনত তোমালোকে পাবলগীয়া হৈ থাকে সেইখনত ধৰি লওক তোমালোকে পাব লাগে 22, পাইছা তোমালোকে 13, 12, তো সেইখনত কেতিয়াও গেছ মাৰ্ক তেনেদৰে দিব নোৱাৰে। তো সেই তেনেকুৱা ধৰণৰ কিছুমান গাইডলাইন থাকে। আৰু বহুত বেছি তোমালোকে ভয় খাই নাথাকিবা যে গেছ মাৰ্ক পাম নাপাম, মোক দিব নিদিব, মোক বেয়া হ'ব নেকি। সদায় পজিটিভ ভাবিব লাগে, পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো কামৰ ক্ষেত্ৰতে হওক, তেতিয়া ভালটো হয়। আৰু তোমালোকে পৰীক্ষা ইতিমধ্যে দিলাই, আৰু গেছ মাৰ্কক লৈ সেইখিনি বহুত বেছি চিন্তা নকৰিবা। সকলোৱে পৰীক্ষা ভাল হ'ব, ভাল হওক। আৰু তোমালোকে বিশেষকৈ ভৱিষ্যতে কোনটো লাইনত পঢ়িম বুলি ভাবিছা, কেনেদৰে পঢ়িম, কোনটো বিষয়ত কেনেদৰে ল'ম বুলি ভাবিছা, সেইখিনিৰ ওপৰত বেছিকৈ তোমালোকে ভাবি থাকা। গেছ মাৰ্ক পাম নাপাম বা পাছ কৰিম নকৰিম এইখিনিক লৈ কেতিয়াও চিন্তা নকৰিবা। সদায় মানুহে পজিটিভটো ভাবিব লাগে, পজিটিভ ভাবি আগবাঢ়িব লাগে। ভাল হ'ব। মা দেউতাৰ আশীৰ্বাদ আছে, গুৰুজনৰ আশীৰ্বাদ আছে তোমালোকৰ শিক্ষাগুৰুসকলৰ, তেনেহ'লে তোমালোকে ফেইল কৰাৰ প্ৰশ্ন ক'ত। তো সেইকাৰণে সদায় পজিটিভটো ভাবিবা, আগবাঢ়ি যাবা, নিশ্চয় তোমালোকৰ ভাল হ'ব। তো এয়া ফলাফলৰ মাজত মাত্ৰ এইকেইদিন আছে আৰু ভাল হওক। সকলোৱে শুভেচ্ছা থাকিল। তোমালোকে শিক্ষা জীৱনত আৰু খুব আগুৱাই যোৱা, তোমালোকৰ শিক্ষা জীৱন উজ্জ্বল ভৱিষ্যত হওক, সেইটোৱে কামনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু পৰীক্ষা কেনেকুৱা হৈছিলে তোমালোকে কমেণ্টত লিখিবলৈ নাপাহৰিবা। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ।